নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅটো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব যেহেতু টাইমলাইনখন খালখলনি কৰা হৈছে বহুতে এই কথা সুধি আছিল যে অলপ সময় বঢ়াই দিব নেকি বা টাইম টেবুলখিনি চেঞ্জ হ'ব নেকি বা নতুনকৈ আকৌ এপ্লাই কৰিব পাৰিম নেকি এই সকলো কথা আলোচনা কৰিম প্ৰথমতে মই আপোনালোকক টাইমলাইনখন দেখুৱাই লৈছো যিখন নতুনকৈ আহিছে আগৰ ডেটত আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট নাহে হেতু বাবে আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব অলপ দিন যিসকলৰ নাম আহিছে মেৰিট লিষ্টত প্ৰথম মেৰিট লিষ্টখনত যিসকলৰ নাম আহিছে তেওঁলোকৰ এডমিশন 4 5 6 8 9 তাৰিখলৈকে চলি থাকিব ঠিক আছে 8 তাৰিখ যেহেতু দেওবাৰে যদিও আপোনালোকৰ কলেজে কৰিম বুলি ভাবে তেনেহলে কৰিব পাৰিব তেওঁলোকে ঠিক আছে 4 5 6 8 9 এই ইমান গিদিন সময় দিছে আপোনালোকক প্ৰথম মেৰিট লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকৰ এডমিশনৰ বাবে এতিয়া আপোনালোকে বহুত ভাবি আছে কাইলে লাষ্ট ডেট নহয় 9 তাৰিখ লাষ্ট ডেট প্ৰথম মেৰিট লিষ্টত নাম হোৱা সকলৰ এডমিশনৰ বাবে ঠিক আছে আৰু এডমিশনৰ বাবে কি ডকুমেন্ট দিব লাগিব হেকিনি কথা মই আগৰ ভিডিঅত আলোচনা কৰিছো আজি এই ভিডিঅটো আলোচনা কৰিম কেনেকৈ এডমিশন অফাৰটো কেনসেল কনফাৰ্ম কৰিব লাগে আৰু কনফাৰ্ম কৰাৰ পাছত যদি আপুনি ভাবে হেখন নপঢ়ো তেনেহলে উইথড্ৰ কেনেকৈ কৰিব পাৰিব সেই গুটি কথাখিনি আলোচনা কৰিম প্ৰথমতে টাইমলাইনখন আপোনালোকে ভালদৰে চাই লওক 9 তাৰিখলৈকে হ'ব তাৰ পাছত আপোনালোকৰ 10 আৰু 11 তাৰিখত সেকেন্ড মেৰিট লিষ্টখন যিখন আছে হেখনৰ বাবে আপোনালোকৰ প্ৰস্তুতি চলাব অৰ্থাৎ আপোনালোকৰ সেই সেকেন্ড মেৰিট লিষ্টখন কলেজে বনাব 12 তাৰিখে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব আবেলিৰ 5 বজাত ঠিক আছে 12 জুনত সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব ইনি আপোনাৰ 7 জুনত প্ৰকাশ পোৱা কথা আছিল কিন্তু এতিয়া 12 জুনত প্ৰকাশ পাব সেকেন্ড মেৰিট লিষ্টখন ঠিক আছে 14 16 17 18 এই 4 দিনত আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখনত যি সকল ষ্টুডেন্টৰ নাম আহিব তেওঁলোকৰ এডমিশন হ'ব তাৰ পাছত 19 তাৰিখে 19 জুনত পুনৰ সমর পোৰ্টেলটো ৰিওপেন হ'ব আৰু যি সকলে কৰিবলৈ থাকি গৈছিলে বা নতুন কলেজত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 19 জুনত আপোনালোকে ৰিএপ্লাই কৰিব পাৰিব কলেজ এপ্লাই কৰিব পাৰিব আৰু নিউ ৰেজিষ্ট্ৰেচনো কৰিব পাৰিব 19 জুনত ঠিক আছে তাৰ পাছত স্পট এডমিশন যেটো আছে 20 21 23 24 তাৰিখে স্পট এডমিশন হ'ব ধৰি লওক আপুনি প্ৰথমখনটো নাপালে সেকেন্ডখনটো নাপালে লিষ্টত নাম নাহিলে আপোনালোকৰ তেতিয়া আপুনি ডাইৰেক্ট কলেজত গৈ ইনষ্টিটিউটত গৈ আপোনালোকে এডমিশন লবগে পাৰিব যেটো স্পট এডমিশন বুলি কোৱা হয় তাৰ বাবে আপোনালোকৰ আপুনি ধৰি লওক পলিটিক্যাল ডিপাৰ্টমেন্টত লম বুলি ভাবিছে পলিটিক্যাল ডিপাৰ্টমেন্টত অলৰেডি প্ৰথম আৰু সেকেন্ড মেৰিট লিষ্টত ধৰি লওক টোটাল 40টা সিট আছিল প্ৰথম সেকেন্ড মেৰিট লিষ্টৰ ষ্টুডেন্ট 30 জন মানে লৈ ললে বা 10টা সিট খালি থাকিলে হে 10টা সিটত আপুনি স্পট এডমিশন লবগে পাৰিব তাৰ বাবে আপোনালোকে স্পট এডমিশন লবলৈ যোৱাৰ আগত আপোনালোকে ভ্যাকেন্সি লিষ্টখন এবাৰ চেক কৰিব লাগিব ভ্যাকেন্সি লিষ্টখন আপোনালোকে অনলাইনে চাব পাৰিব কেনেকৈ কি কৰিব লাগিব হেখিনি মই স্পট এডমিশনৰ আগদিনা মই গুটেখিনি কথা আপোনালোকক বুজাই দিম এই নতুন টাইমলাইনখন হয়তো সকলোৱে এতিয়া দেখিছে এখন আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখক এইখনৰ মতে এতিয়া নেক্সট আপোনালোকৰ ষ্টেপখিনি হ'ব আৰু 1 আগষ্টৰ পৰা আপোনালোকৰ গুটে ক্লাছখিনি হ'ব বানপানীৰ সমস্যাৰ কাৰণে যেহেতু বিভিন্ন ঠাইত যথেষ্ট বানপানী হৈছে সেইবাবে আপোনালোকৰ যেটো এডমিশনৰ সময়সীমা আছে হেতু অলপ বঢ়াই দিয়া হৈছে টাইমলাইনখন আছিল এটো এতিয়া আপুনি লগইন কৰি কেনেকৈ আপোনাৰ এডমিশন অফাৰটো কনফাৰ্ম কৰিব আপোনাৰ ধৰি লওক 5 খনত আহিছে এডমিশন অফাৰটো কনফাৰ্ম কৰি পেলাই আপোনালোকে কিদৰে এডমিশনটো লবলৈ যাব পাৰিব বা এবাৰ এডমিশন লোৱাৰ পাছত আকৌ সেকেন্ড আপোনালোকে লিষ্টত নাম আহিলে এডমিশন লব পাৰিব নোৱাৰে বা কলেজ চেঞ্জ কৰিব পাৰিব নোৱাৰে সেই গুটেখিনি কথা আলোচনা কৰিম ভিডিঅটো আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅসমূহ চাই সমৰ্থৰ ৰিলেটেড যিমানখিনি ভিডিঅ দিছো যদি আপোনালোক অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া প্ৰথমতে আপোনালোকে সমৰ্থ পৰ্টেলত গৈ লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰাৰ পাছত হয়তো সকলোৱে জানেই এতিয়া ইমেইল আইডি বা ৰেজিষ্ট্ৰেচন নম্বৰটো ফিলআপ কৰিব পাছৱৰ্ডটো ফিলআপ কৰিব তাৰপৰা কেপচাৰ কোডটো ফিলআপ কৰি আপোনালোকে যেটো প্ৰফাইল আছে প্ৰফাইলটো আপোনালোকৰ লগইন কৰি ল'ব মই প্ৰথমতে ফিলআপ কৰি লৈছো প্ৰফাইলটো লগইন হোৱাৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডত এৰৰ আহি যাব কংগ্ৰেচুলেশ্যন বুলি এনেকৈ এটা পপআপ উইন্ডো আহিব আপোনালোকে নিশ্চয় দেখিছে য'ত নেকি আপোনালোকে অফাৰটো ভিউ কৰিব পাৰিব ইয়াত আপোনালোকৰ ইম্পৰ্টেন্ট কিছুমান দিয়া হৈছে যে আপুনি অফাৰটো একচেপ্ট কৰিহে এডমিশন লবগে পাৰিব বা একচেপ্ট নকৰিলে আপোনালোকৰ এডমিশন নহব ঠিক আছে গুটেখিনি ইয়াত কোৱা হৈছে ভিউ এডমিশন অফাৰ অপচনটো যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত যিকিটা এডমিশন অফাৰ আছে সেইকিটা শো কৰিব যদি আপোনালোকে ফ্ৰী এডমিশনৰ বাবে যেটো আপডেট ফ্যামিলি ইনকাম আছে যদি হেতু কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ফ্ৰী এডমিশন নহব ঠিক আছে আপডেট যেটো ফ্যামিলি ইনকাম আছে হেতু আপোনালোকে আপডেট কৰি তাত ৰেশন কাৰ্ড বা ইনকাম সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰি ৰাখিব বা মাই প্ৰফাইলত গৈ পেলাই আপোনালোকে গুটে প্ৰফাইলটো এবাৰ চেক কৰিব যদি কিবা ভুল হৈ আছে কলেজত এডমিশন লোৱাৰ সময়ত আপোনালোকে কৈ দিব যে মোৰ এইকিটা ভুল আছিল আপোনালোকে কাৰেকচন কৰি দিও ঠিক আছে এতিয়া হয়তো গুটেখিনি কথা বুজিলে এতিয়া আপোনালোকে কি কৰিব যেটো এডমিশন অফাৰ আছে তাত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ সন্মুখত দেখিছে অফাৰ কিটা আহি গৈছে এতিয়া একচেপ্ট অফাৰ অপচনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ ডিক্লেৰেচনটো আহিব যেটো টিক মাৰ্ক দি পেলাই আপোনালোকে কনফাৰ্মটো টাইপ কৰি আপোনালোকে একচেপ্ট কৰিব পাৰিব এইখিনি এটা কথা কৈলো
একসেপ্ট কৰাৰ আগত কনফাৰ্ম কৰাৰ আগত 10 বাৰ ভাবি চাব আপুনি যিখনত ল'ম বুলি ভাবিছে সেইখনতহে আপোনালোকে একসেপ্ট কৰিব এবাৰ একসেপ্ট কৰি দিয়াৰ পাছত আকৌ উইথড্ৰ কৰি আকৌ বেলেগ এখনত কনফাৰ্ম কৰা বা সেইখনতে আকৌ কনফাৰ্ম কৰাটো যথেষ্ট অসুবিধা হয় এবাৰ যদি আকৌ উইথড্ৰ কৰি দিয়ে আপোনালোকে আকৌ সেইখনত কনফাৰ্ম কৰিব নোৱাৰিব সেইখিনি প্ৰবলেম আছে সেইবাবে কৈছো কনফাৰ্ম কৰাৰ আগত আপোনালোকে ভালদৰে চাই চিতি ল'ব কনফাৰ্মটো যেনেকৈ আছে তেনেকৈ টাইপ কৰিব প্ৰথম সিটো কেপিটেল দিব বহুতৰ নাই হয় কনফাৰ্ম লিখাৰ পাছত আকৌ স্পেচ এটা দি দিছে তেনেকুৱা হ'লে নহ'ব প্ৰথম সিটো কেপিটেলত দিব লাগিব গোটেইখিনি স্মল দিলেও নহ'ব গোটেইখিনি কেপিটেল দিলেও নহ'ব ঠিক আছে টাইপ অফ কনফাৰ্ম আপোনালোকে দেখিছে টাইপ কনফাৰ্ম সেইটো তাত যেনেকৈ দেখুওৱা হৈছে তেনেকৈ আপোনালোকে ক্লিক কৰি পেলাই একসেপ্ট অপশ্যনটো ক্লিক কৰি দিব একসেপ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিশ্যন অফাৰটো কনফাৰ্ম হৈ যাব এতিয়া দেখিছে আপোনালোকৰ এডমিশ্যন অফাৰটো কনফাৰ্ম হৈ গৈছে এপ্লিকেশ্যন ষ্টেটাছ অফাৰ একচেপ্টেড তো কৈছে আপোনালোকৰ এতিয়া আপোনালোকে যদি সেইখনত নপঢ়ো বুলি ভাবে বেলেগ এখনত পঢ়িম বুলি ভাবে তেনেহ'লে আপোনালোকে এডমিশ্যনটো উইথড্ৰ কৰিব লাগিব উইথড্ৰ এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে পুনৰ উইথড্ৰ বুলি টাইপ কৰি তেনেকৈ এডমিশ্যনটো উইথড্ৰ কৰিব পাৰে আকৌ এবাৰ উইথড্ৰ কৰি দিয়াৰ পাছত আকৌ সেইখনত আপোনালোকৰ কনফাৰ্ম কৰিবলৈ নাহে সেইটো গুচি যাব আকৌ আপুনি কলেজত গৈ ক'বগৈ লাগিব যে ছেকেণ্ড মেৰিট লিষ্টত মোৰ নামটো দিব তেতিয়াহে তেওঁলোকে দিলেহে আপোনালোকে কৰিব পাৰিব এইদৰে অতি সহজতে আপোনালোকে যিটো এডমিশ্যন অফাৰ আছে সেইটো কনফাৰ্ম কৰিব পাৰিব হয়তো সকলোৱে গোটেইখিনি কথা গম পাইছে আৰু যিসকলে আপাৰ আইডি লিংক কৰা নাই যিসকলে ABC আইডি লিংক কৰা নাই তেওঁলোকে সোনকালে কৰি ল'ব কেনেকৈ কৰিব লাগে ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব আৰু এডমিশ্যনৰ বাবে আপোনালোকক কি ডকুমেণ্ট লৈ যাব লাগিব সেইখিনি কথা মই পুনৰ আলোচনা কৰি দিছোঁ যিহেতু বহুখিনি ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মেৰিট লিষ্টত নাম অহা নাই আৰু নাম আহিছে যদিও তেওঁলোক এডমিশ্যন লোৱাগে নাই কাইলৈ ল'ম বুলি ভাবি আছে তেওঁলোকে এই ডকুমেণ্টখিনি লৈ যাব লাগিব প্ৰথমতে এডমিশ্যন অফাৰটো একসেপ্ট কৰাৰ পাছত আপোনাৰ যিখন ফৰ্ম আছে প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে প্ৰিণ্ট কৰিব সেই প্ৰিণ্ট কৰি সেই ফৰ্মখন অৰিজিনেল কপি লৈ যাব লাগিব লগতে অৰিজিনেল মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দুইখন নিব লাগিব হাই ছেকেণ্ডেৰী যিখন মাৰ্কশ্বিট আছে সেইখন নিব লাগিব অৰিজিনেলখিনি নিব লাগিব লগতে জেৰক্স কপিও আপোনালোকে নিব লাগিব জেৰক্স কপিখিনি তেওঁলোকে জমা ল'ব কাষ্ট চাৰ্টিফিকেট যদি আপুনি OBC SC ST কেণ্ডিডেট হয় যদি আপোনাৰ EWS চাৰ্টিফিকেট আপোনালোকে দিছিলে তেনেহ'লে সেইখিনি আপোনালোকে লৈ যাব অৰিজিনেল লগতে জেৰক্স ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড যিকোনো এখন নিলে হ'ব যদি দুইখন আছে আপোনালোকে দুইখন লৈ যাব ৰেচন কাৰ্ডৰ জেৰক্স কপি নিব লগতে অৰিজিনেলখন নিব আৰু ইনকম চাৰ্টিফিকেটৰ কপি এটা আপোনালোকে লৈ ল'ব তাৰপাছত দিব লাগিব আধাৰ কাৰ্ড বা পান কাৰ্ড যিটো ID প্ৰুফ আপোনালোকে সমৰ্থত আপলোড কৰিছিলে সেই ID প্ৰুফটোকে লৈ যাব ডমিচিয়েল চাৰ্টিফিকেট PRC বহুত কলেজত বিচৰা হৈছে যদি আপোনাৰ PRC নাই আপুনি আধাৰ কাৰ্ডটো লৈ যাব বা PRC এপ্লাই কৰা যিটো ৰিচিপ্ট সেইটো আপোনালোকে লগত লৈ যাব আৰু যিসকলে কৰা নাই PRC খন এপ্লাই তেওঁলোকে সোনকালে এপ্লাই কৰিব আৰু বেংক পাছবুক লৈ যাব আপোনাৰ যদি নিজৰ বেংক একাউণ্ট আছে লৈ যাব এটো ইমান প্ৰয়োজন নহয় যদি আপোনালোকৰ বিচাৰে তেতিয়া আপোনালোকে জমা দি থৈ আহিব তাৰপিছত এক্সট্ৰা কাৰিকুলাম এক্টিভিটি চাৰ্টিফিকেট যদি আপোনালোকে এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট আপুনি সমৰ্থত আপলোড কৰিছিলে তেনেহ'লে আপোনালোকে সেই চাৰ্টিফিকেটখনো লৈ যাব ডকুমেণ্ট এইখিনি নিব লাগিব বেলেগ ডকুমেণ্টৰ প্ৰয়োজন নাই এইখিনি ডকুমেণ্ট লৈয়ে আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব হয়তো গোটেইখিনি কথা আপোনালোকে ধৰিব পাৰিছে আগৰ ভিডিঅ'সমূহতো মই গোটেইখিনি ডিটেইলছত কৈছোঁৱে আৰু যিসকলে আপাৰ আইডিটো এতিয়ালৈকে লিংক কৰা নাই তেওঁলোকে আপাৰ আইডিটো লিংক কৰিব কেনেকৈ কৰিব লাগে আধাৰ নাম্বাৰ দিয়ে OTP ফিল আপ কৰি আপোনালোকে লিংক কৰিব পাৰিব তিনি সহজ এটা প্ৰক্ৰিয়া আগৰ ভিডিঅ'টো দেখুৱাই দি ৰাখিছোঁ ডেছক্ৰিপশ্যনটো মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব লগতে ITI আৰু পলিটেকনিকৰো এডমিশ্যন প্ৰক্ৰিয়া চলি আছে যদি আপোনালোকে কৰা নাই কৰিম বুলি ভাবিছে সোনকালে আবেদন কৰি দিব পাৰে তাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে ITI আৰু পলিটেকনিকৰ বাবে আবেদন কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপোনালোক অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব